মহানগৰীত বিপদ বাৰিষা অহাৰ লগে লগে বিপদ বৃদ্ধি পাইছে মহানগৰী গুৱাহাটীত একেটা দিনতে দুটা বিপদে জোকাৰি গ'ল মহানগৰীৰ দুটা পৰিয়ালক মহানগৰীৰ কটাহবাৰী নিজৰা পাৰতে ভূমিস্খলনত মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰৰ ভূমিস্খলনৰ বাবে শুৱাপাতিতে কৰুণভাৱে প্ৰাণ গ'ল 12 বছৰীয়া সাহিল হুছেইনৰ কটন কলেজিয়েটৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল সাহিল দৃশ্য দেখিলে সহজে অনুমান কৰিব পাৰি কেনেদৰে পাহাৰ খহি মাটিয়ে হেঁচা মাৰি ধৰিছে এইটো বাসগৃহ নিশাৰ পৰা অহা মুখলধাৰ বৰষুণৰ বাবে খহি পৰে এইখন গাৰ্ডৱাল মাটি খহি অহাৰ সময়ত ঘৰত 4জন সদস্য আছিল যদিও বাকী কেইজন সদস্য ঘৰৰ পৰা বাহিৰলৈ যাবলৈ সক্ষম হয় কেৱল নিদ্ৰাৰত অৱস্থাত থাকি গ'ল সাহিল হুছেইন এই ভূমিস্খলনত কৰুণভাৱে মৃত্যুক সাৱটিবলগীয়া হ'ল সাহিল হুছেইন নামৰ ছাত্ৰজনে উল্লেখ্য যে কেৱল 4 মাহ পূৰ্বে এই স্থানলৈ আহিছিল পৰিয়ালটো ৰাতিপুৱা 7টা বজাত আমি উঠিছিলোঁ কিন্তু ই কৈছে কি মই স্কুল নাযাওঁ মই অলপ শুই দিওঁ মই লোতে শুবা যদি স্কুল নোযোৱা শুই দিয়া বাবা শুই দিয়াৰ লগে মই বাহিৰত ওলাইছোঁ ৱালটো পৰি গৈছে দাদা সাহিল হুছেইন 12 বছৰ মই 4 মাহ হ'ল আহা ইয়াত আনহাতে মহানগৰীৰ বশিষ্ঠত আন এক অঘটন বশিষ্ঠ বাহিনী নৈত উঠি গ'ল এটি কন্যা শিশু ভগ্নীৰ সৈতে নৈত জাবৰ পেলাবলৈ আহি উঠি গ'ল প্ৰীতি শীল নামৰ শিশুটি এই ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি অৱশ্যে উঠি যোৱাৰ কিছু সময়ৰ পাছতে 6 বছৰীয়া প্ৰীতি শীলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজ মোৰ ছোৱালী যাই কৈ আছে ছোৱালী পৰি গৈছে মোৰ ভাগ্নীটো পৰি গৈছে মই তাৰপিছত মই ওলাই আহিছোঁ কৈ ভাই গুচি গ'ল তাৰপিছত মই ইপিনে গুচি গ'লোঁ আগৰ পিনে গ'লোঁ আগৰ এই টাৰ্ণিংটোৰ ওচৰত গ'লোঁ তাৰপিছত দেখা পালোঁ চেণ্ডেলটো ভাহি আহিছে মই গ'লোঁ তলৈ আগত গ'ল নেকি তাৰপৰা ফোন কৰিছোঁ ফোন কৰি কিনে ভাইটিক ফোন কৰিছোঁ কৈছোঁ যে বজাৰ পিনে চাচোন তাতে ভাহি গ'ল নেকি তাৰপিছত ইপিনে আহিলোঁ তাৰপিছত মানুহজনে ক'লে যে পাইছে ইয়াতে উঠাই কেনে মেডিকেল লৈ গৈছে একেটা দিনতে মহানগৰীত সংঘটিত হয় এইসমূহ ভয়াৱহ ঘটনা মহানগৰীৰ খাৰঘুলিত ভূমিস্খলনৰ ঘটনা ভূমিস্খলনত গাৰ্ড ৱাল খহি বিদ্যুৎ বিচ্ছিন্নৰ লগতে সৃষ্টি হয় প্ৰচণ্ড যান-জঁটৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীতো বাৰিষা অহাৰ লগে লগে বৃদ্ধি পাইছে বিপদ লগতে এজাক বৰষুণতে ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বান আৰু ভূমিস্খলনে প্ৰতিদিনে মহানগৰবাসীৰ বাবে সৃষ্টি কৰিছে প্ৰত্যাহ্বান এয়া সাৱধান হোৱাৰ সময় এয়া প্ৰশাসনে গুৰুত্ব দিয়াৰ সময় বশিষ্ঠৰ পৰা দেৱজিৎ কলিতা ৰিপৰ্ট NKTV+।